আপোনাৰ যে হাতত যে মোবাইলটো আছে এই মোবাইলত বহুত এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনবোৰ আপুনি গুগল প্লে ষ্টৰৰ পৰা আপুনি আপডেট কৰিব লাগে আপডেট নকৰিলে মোবাইলটো স্লো চলে এতিয়া কথা হৈছে কি আপোনাক যে এই ভিডিঅ'টো মই বনাইছো আপোনাক কি শিকাব গৈ আছো মই আপোনাক এটো শিকাব গৈ আছো যে আপুনি যদি গুগল প্লে ষ্টৰৰ পৰা আপডেট কৰে এপবোৰ যিমান এপ্লিকেশ্যন আছে তাৰ পৰা আপডেট কৰে গুগল প্লে ষ্টৰ এতিয়া যে আছে গুগল প্লে ষ্টৰটো আপুনি আপডেট কৰিব লাগিব গুগল প্লে ষ্টৰ যদি আপুনি আপডেট কৰে আপোনাৰ মোবাইলটো আৰু বেছি ফাষ্ট চলিব আপুনি বিশ্বাস যদি নকৰে এতিয়া আপুনি ভিডিঅ'টো চাই কমসে আপডেট দি পেলাই চাওক মানে কথাটো খসা নে মিছা এটা গুগল প্লে ষ্টৰ কেনেকৈ আপডেট কৰে বহুতে নাজানে তা আহক আমি শিকি লওঁ যে গুগল প্লে ষ্টৰ আমি কেনেকৈ আপডেট কৰিম তে গুগল প্লে ষ্টৰ আপডেট কৰিবৰ কাৰণে আপুনি প্ৰথমে আপোনাৰ যেটো মোবাইল আছে এই মোবাইলত চাওক গুগল প্লে ষ্টৰ আছে মই দেখাই দি আছো এই গুগল প্লে ষ্টৰটো আপুনি অন কৰক অন কৰাৰ পিছত চাওক আপুনি যেতিয়া গুগল প্লে ষ্টৰ অন কৰিব অন কৰাৰ পিছত চাব এইখিনিত এটা লোগো আছে এই লোগোটোত আপুনি এটা ট্যাপ কৰিব লাগিব ইয়াত যেতিয়া আপুনি ট্যাপ কৰিব ট্যাপ কৰাৰ পিছত চাব ইয়াত আস্তে আস্তে তলত আহিব ইয়াত আহি পাব যে আপোনাৰ ইয়াত সেটিং বুলি দিয়া আছে এটো চাওক সেটিং অপচন আপুনি সেটিং অপচনটো এটা ট্যাপ কৰি দিয়ক যেতিয়া সেটিং অপচনত আপুনি ট্যাপ কৰিব ট্যাপ কৰাৰ পিছত চাওক ইয়াতো মানে এটা নতুন পেজ খোল খাইছে ইয়াৰ তলত চাওক এবাউট বুলি লিখা আছে এবাউট প্লে ষ্টৰ বুলি লিখা আছে এই এবাউট প্লে ষ্টৰটো আপুনি ট্যাপ কৰক ইয়াত যেতিয়া ট্যাপ কৰি পেলাই অলপ তলত আহিব আহি পেলাই চাব যে ইয়াত দিয়া আছে প্লে ষ্টৰ ভাৰ্সন বৰ্তমান যেটো আপুনি ভাৰ্সন ব্যৱহাৰ আপডেট কৰি থৈছিল হেতু আপোনাৰ বৰ্তমান যেটো চলি আছে এটো আৰু তলত লিখা আছে আপডেট প্লে ষ্টৰ আপুনি ইয়াত যেতিয়া ট্যাপ দিব আপোনাৰ এপটো আপডেট হৈ যাব আৰু এই এপটো আপডেট হোৱাৰ পিছত আপোনাৰ মোবাইলটো চাব আগতকৈ ভালদৰে চলি আছে হেং যদি অলপ বেছি মাৰিছিল এটো আপডেট কৰাৰ পিছত আপোনাৰ হেংটো কমি যাব ইয়াৰ পিছত আপোনাৰ মোবাইলত বহুত কিছুমান এপ আছে যিবোৰ আপোনাৰ মোবাইলটোক ডিস্টার্ব দি থাকে মোবাইলত অসুবিধা দি থাকে সেই এপবোৰ আপুনি আতৰাব লাগিব যে আপুনি হেতু নাজানে কেনেকৈ আতৰ কৰিব হেতু মই শিকাই দি আছো আপুনি প্ৰথমে ব্যাক হৈ যাওক ব্যাক হৈ যোৱাৰ পিছত আপুনি প্ৰথমে আকৌ আগৰ দৰে এই লোগোটোত আপুনি ট্যাপ কৰক ইয়াত যেতিয়া ট্যাপ কৰিব ট্যাপ কৰাৰ পিছত আপুনি চাব প্লে প্ৰটেক্ট বুলি এটা অপচন আছে এই প্লে প্ৰটেক্ট যেটো অপচন আছে এই প্লে প্ৰটেক্টটো আপুনি ট্যাপ দিব ট্যাপ দিয়াৰ পিছত আপোনাৰ ইয়াত চাওক স্ক্যান বুলি দিয়া আছে আৰু ওপৰত দিয়া আছে নো হাৰ্মফুল এপ ফাউন্ড যদি আপোনাৰ মোবাইলৰ ভিতৰত কোনো ধৰণৰ এপ আছে যেটো নাকি হাৰ্মফুল সেই এপটো আপোনাৰ এইখিনিত আপোনাৰ শো কৰিব আপুনি লগে লগে সেই এপটো আপুনি ডিলিট কৰি দিব পাৰিব তা এই স্ক্যানাৰটো আপুনি স্ক্যান মানে কৰি পেলাই এটো এপটো আতৰাই দিব আশা কৰিছো ভিডিঅটো আপুনি সম্পূৰ্ণ চাইছে কমসে কম এই ভিডিঅটো এটা লাইক দি দিব আপোনাৰ বন্ধুবৰ্গক জনাই দিবৰ বাবে যাতে সেটিংটো কৰি লয় সেইসকলৰ কাৰণে এটো এটা শেয়াৰ দি দিব আৰু আপুনি এটা যদি পাৰে এটা গঠনমূলক এটা ভাল এটা কমেন্ট কৰি জনাব যদি আপুনি কিবা জানিব লগা আছে আপুনি কমসে কম আমাক কমেন্ট কৰি জনাই দিব যে আমি চেষ্টা কৰিম আপোনাক এই বিষয়ে আপোনাক শিকাবৰ কাৰণে ধন্যবাদ